যদিহে আপোনালোক এনেধৰণৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে স্পট এডমিশ্যন নাপাব। হেল্ল' গাইজ, যিহেতু অহা কাইলৈৰ পৰা বিভিন্ন ধৰণৰ ইনষ্টিটিউটবোৰে স্পট এডমিশ্যন কণ্ডাক্ট কৰিব গৈ আছে, গতিকে আজি মই স্পট এডমিশ্যন ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন দিবলৈ আহিছোঁ। গতিকে আপোনালোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যনো আছিলে সেইবোৰৰ ওপৰত। প্ৰথমটো হ'ল যে কাৰ এডমিশ্যন কেঞ্চেল কৰা হ'ব, অৰ্থাৎ কোনে কোনে স্পট এডমিশ্যন নাপাব। ছেকেণ্ডটো হ'ল যে আণ্ডাৰটেকিং ক'ৰ পৰা ওলাব, তাত এডভকেটৰ বা নটাৰী ছিগনেচাৰ বা ষ্টাম্প লাগিবনে নাই। থাৰ্ড নম্বৰটো হ'ল স্পট এডমিশ্যনৰ কাৰণে কিমান টকা লৈ যাব, অৰ্থাৎ গভমেণ্টত কিমান টকা লাগিব বা প্ৰাইভেট হ'লে কিমান টকা লৈ যাব লাগিব। ফ'ৰ্থ নম্বৰটো হ'ল যে আপোনালোকে কিমান টাইমত গৈ সেই ইনষ্টিটিউটত উপস্থিত হ'ব লাগিব। আৰু লাষ্টটো হ'ল যে নিজৰ কাষ্টত যদি ছিট নাথাকে তেনেহ'লে স্পট এডমিশ্যনৰ কাৰণে যাবনে নাই। গতিকে আজি মই এই ভিডিঅ'ত এই সকলোবোৰ কুৱেশ্যনৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। গতিকে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। যদিহে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ প্ৰথম কুৱেশ্যনটো আছিলে যে কাৰ স্পট এডমিশ্যন নহ'ব, অৰ্থাৎ কোনে কোনে স্পট এডমিশ্যন নাপাব। এই বিষয়ে এটা PDF পাব্লিছ কৰিছিলে SCERT যোনটো অফিচিয়েল ৱেবছাইটত আছে। এই PDFটোত এনেধৰণে আছে যে ইম্পৰ্টেণ্ট ষ্টেপছ টু বি ফ'ল'ড বাই দ্য কেণ্ডিডেটছ ডিউৰিং এডমিশ্যন প্ৰচেছ। ইয়াৰ যোনটো আপোনালোকৰ C নম্বৰ পইণ্ট আছে আপোনালোকে চাব পাৰে যে ইফ এনি অফ দ্য কেণ্ডিডেটছ হু হেভ বিন এলটেড ইন গভৰ্ণমেণ্ট ইনষ্টিটিউট উইল নট টেক এডমিশ্যন উইথিন ষ্টিপুলেটেড টাইম দেন she উইল নট বি এলিজিবল ফৰ ফাৰ্ডাৰ ৰাউণ্ড অফ এলটমেণ্ট অফ ইনষ্টিটিউট। যদিহে আপোনালোকৰ মাজৰ পৰা এনেকুৱা কেণ্ডিডেট আছে যাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট এলটেড হৈছিলে কিন্তু আপোনালোকে এডমিশ্যন নল'লে, তেনেহ'লে আপোনালোকে এই স্পট এডমিশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰিব। আৰু যদিহে এনেকুৱা কেণ্ডিডেট আছে যাৰ প্ৰাইভেট ইনষ্টিটিউট এলটেড হৈছিলে আৰু আপোনালোকে যোনখন এনেক্সাৰ ছাবমিট কৰিব লাগে সেইখন ছাবমিট কৰিছে, তেনেহ'লে আপোনালোকে এই স্পট এডমিশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব। গতিকে আপোনালোকৰ ফাৰ্ষ্ট ডাউটটো ক্লিয়াৰ হ'ল যে কোনে কোনে নাপাব আৰু কোনে কোনে স্পট এডমিশ্যনত চান্স পাব। আপোনালোকৰ ছেকেণ্ড কুৱেশ্যনটো আছিলে যে আণ্ডাৰটেকিং ক'ৰ পৰা উলিয়াব আৰু তাত এডভকেট বা নটাৰী ছিগনেচাৰ বা ষ্টাম্প লাগিবনে নাই। গতিকে আপোনালোকে আণ্ডাৰটেকিংটো যিহেতু SCERT অফিচিয়েল ৱেবছাইটত দিয়া আছে, এইটো আপোনালোকে চাব পাৰে। এইটো আণ্ডাৰটেকিং, ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিব পাৰে বা DTP কৰাই ল'ব পাৰে ইয়াৰ পৰা দেখাই। গতিকে এইটো ধুনীয়াকৈ টাইপিং কৰাই পেলাই ইয়াত নেম, ছিগনেচাৰ, এড্ৰেছ আৰু ডেট লিখি পেলাই আপোনালোকে নিৰ্দিষ্ট আপোনালোকৰ ওচৰৰ যোনখন কোৰ্ট আছে, কোৰ্টৰ ওচৰত বিভিন্ন ধৰণৰ জেৰক্স বা ষ্টাম্প পেপাৰৰ দোকান থাকিব। তাত গ'লে আপোনালোকে ইয়াত যদি কয় মোক এখন আণ্ডাৰটেকিং লাগে, সকলোবোৰ তাতে প্ৰচেছবোৰ কৰি দিব কেনেকৈ কি কৰিব, বা তাতে আপোনালোকে ই ষ্টাম্প পেপাৰ পাই যাব। 100 টকাৰ যোনটো ষ্টাম্প পেপাৰ হয় তাৰ পৰা উলিয়াই লৈ যাব আৰু তাৰ নিৰ্দিষ্ট এডভকেট বা নটাৰীৰ পৰা ষ্টাম্প মাৰিব আৰু এডভকেটৰ চাইন লৈ পেলাই আপোনালোকে নিৰ্দিষ্ট ইনষ্টিটিউটত ছাবমিট কৰিব লাগিব। গতিকে এইটো হ'ল আপোনালোকৰ আণ্ডাৰটেকিঙৰ ফৰ্মেটটো। আৰু আপোনালোকৰ যোনটো ষ্টাম্প পেপাৰটো সেইটো দোকানৰ পৰা লৈ ল'ব, 100 টকাৰ যোনটো ষ্টাম্প পেপাৰ, তাত নটাৰী আৰু এডভকেটৰ চাইন কৰাই পেলাই আপোনালোকে নিৰ্দিষ্ট ইনষ্টিটিউটত ছাবমিট কৰিব লাগিব। ইয়াত এটা ইনফৰ্মেশ্যন আছে, যথেষ্ট ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। ইয়াত লিখা আছে যে কেণ্ডিডেট হু ফেইলছ টু ছাবমিট দ্য অৰিজিনেল ৰিলেভেণ্ট ডকুমেণ্টছ উইল নট বি এডমিটেড। আপোনালোকে এডমিশ্যনৰ সময়ত সকলোবোৰ অৰিজিনেল ডকুমেণ্টছ লগত লৈ যাব লাগিব। যদিহে আপোনালোকে এডমিশ্যনৰ সময়ত নিব নোৱাৰে তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব। গতিকে সকলোবোৰ আপোনালোকে যিমান ডকুমেণ্টছ লৈ যাব সকলোবোৰৰে অৰিজিনেল কপিবোৰ লৈ যাব। আৰু ইয়াত লিখা আছে যে এট দ্য টাইম অফ এডমিশ্যন প্ৰিন্সিপালছ অফ TEIs will verify compare the information furnished by the respective candidate in the online application. Okay, আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যোনবোৰ ডকুমেণ্টছ তাত দিছিলে সেই ডকুমেণ্টছবোৰৰ লগত আপোনালোকৰ অৰিজিনেল যোনবোৰ ডকুমেণ্টছ লগত লৈ যাব সেইবোৰ কম্পেয়াৰ কৰা হ'ব আৰু চাব। যদিহে তাত কিবা ফল্ছ বা আপোনালোকৰ ভুল ওলায় তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব। গতিকে আপোনালোকে যদিহে ফল্ছ বা কিবা ভুল ইনফৰ্মেশ্যন অনলাইনত ছাবমিট কৰিছিলে তেনেহ'লে আপোনালোকৰ সেই নিৰ্দিষ্ট ইনষ্টিটিউটে সেইবোৰ চেক কৰিব বা কম্পেয়াৰ কৰিব। যদিহে তাত কিবা ফল্ছ ওলায় তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব। এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন, আপোনালোকে ভালদৰে চাই ল'ব। আপোনালোকৰ নেক্সট কুৱেশ্যনটো আছিলে যে ফি ষ্ট্ৰাকচাৰবোৰ কেনেকুৱা ধৰণৰ হয় বা স্পট এডমিশ্যনৰ কাৰণে কিমান টকা লৈ যাম যদিহে প্ৰাইভেটত যাওঁ বা যদিহে গভৰ্ণমেণ্টত যাওঁ তে কিমান টকা লৈ যাম। গতিকে এই বিষয়ে মই ক'বলৈ ওলাইছোঁ। যদিহে আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত যায় তেনেহ'লে আপোনালোকৰ ফিজবোৰ যথেষ্ট কম হয়। সকলোবোৰ মিলাই এডমিশ্যন ফিজ, টিউশ্যন ফিজ, ইলেক্ট্ৰিচিটি ফিজ, এক্সামিনেশ্যন ফিজ, সকলোবোৰ যিমান ফিজ আছে সকলোবোৰ মিলাই কৰি আপোনাৰ 4,700 বা 5,000 টকাৰ ভিতৰত আপোনালোকৰ সকলোবোৰ প্ৰচেছ কমপ্লিট হৈ যাব। 5,000 টকাৰ ভিতৰত আপোনালোকৰ এডমিশ্যন হৈ যাব। এইটো হ'ল পাৰ ইয়াৰৰ কথা কৈ আছোঁ। এটা বছৰত আপোনালোকৰ 5,000 টকাত আপোনালোকৰ ইনষ্টিটিউটত সকলোবোৰ প্ৰচেছ হৈ যাব। আৰু যদিহে আপোনালোকে কোনোবা প্ৰাইভেট ইনষ্টিটিউটত যায় তেনেহ'লে ফিজবোৰ যথেষ্ট বেছি হয় গভৰ্ণমেণ্ট ইনষ্টিটিউটতকৈ। গভৰ্ণমেণ্টত য'ত আপোনাৰ 5,000 টকাত সকলোবোৰ প্ৰচেছ কমপ্লিট হয়, ইয়াত আপোনালোকৰ টোটেল মিনিমামটো কৈ আছোঁ মই
34,000 আপোনালোকৰ মিনিমাম এইটো যাব আৰু ইয়াতকৈ বহুত ওপৰলৈকে যোৱা দেখিছোঁ বিভিন্ন ধৰণৰ ইনষ্টিটিউট আছে য'ত আপোনালোকৰ পাৰ ইয়াৰ 50,000 বা 55,000লৈকে যাব পাৰে অৰ্থাৎ মিনিমামটো হ'ল আপোনাৰ 35,000 মিনিমাম ধৰক আৰু মেক্সিমাম আপোনালোকে 55,000লৈকে ধৰিব পাৰে যদিহে আপোনালোক কোনোবা প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন ল'ব বিচাৰে গতিকে এইটো যথেষ্ট ডিফাৰেঞ্চ আছে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউটৰ মাজত য'ত 5,000 টকাত হয় ইয়াত আপোনাৰ 50,000 টকা লাগে গতিকে আপোনালোকে চাই ল'ব যোনখন ইনষ্টিটিউটত যায় বা যদি গভৰ্ণমেণ্টত যায় তেনেহ'লে 5,000 টকাত হৈ যাব আৰু যদিহে আপোনালোকৰ প্ৰাইভেটত যায় মিনিমাম 34,000 আৰু মেক্সিমাম 55,000লৈকে যাব পাৰে আপোনালোকৰ নেক্সট কুৱেশ্যনটো আছিলে যে আপোনালোকে কিমান টাইমত সেই নিৰ্দিষ্ট ইনষ্টিটিউশ্যনখনত উপস্থিত হ'ব লাগিব গতিকে ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে PDF-টোত যে ৰিপৰ্টিং টাইম হৈছে যে 9:30 to 11:30 অৰ্থাৎ আপোনালোকে 9:30ৰ পৰা 11:30ৰ ভিতৰত সেই নিৰ্দিষ্ট ইনষ্টিটিউশ্যনখনত যাব লাগিব যোনটো ডেট ইয়াত দিয়া আছে যোনখন আপোনালোকে ইনষ্টিটিউটত যায় সেই নিৰ্দিষ্ট ইনষ্টিটিউটৰ ডেট দিয়া আছে সেই ডেটত আপোনালোকে ইমান টাইমত উপস্থিত হ'ব লাগিব অৰ্থাৎ এইটো হ'ল ৰিপৰ্টিং টাইম আপোনালোকৰ এডমিশ্যন ষ্টাৰ্ট হৈ যাব 1টাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকৰ সকলোবোৰ এডমিশ্যন কমপ্লিট হৈ যাব আপোনালোকে যেতিয়া 9:30ৰ পৰা 11:30 তাত যাব সকলোবোৰ ডকুমেণ্টছ ছাবমিট কৰিব তাৰ পাছত আপোনালোকৰ এখন মেৰিট লিষ্ট ওলাব সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে দিয়াৰ পাছত সেই ইনফৰমেশ্যনবোৰৰ ওপৰত ভিত্তি কৰি সেই মেৰিট লিষ্টটো প্ৰস্তুত কৰা হ'ব অৰ্থাৎ তাত HSৰ মাৰ্কছো চাব পাৰে বা PETৰ মাৰ্কছো চাব পাৰে গতিকে আপোনালোকে সকলোবোৰ ভালকৈ দিব বা শুদ্ধকৈ ফিল আপ কৰিব বহুতৰে আৰু এটা ডাউট আছিলে বা কুৱেশ্যন আছিলে যদিহে তেওঁলোকৰ যোনটো কাষ্ট সেই কাষ্টত যদি ছিট নাথাকে তেনেহ'লে তেওঁলোক স্পট এডমিশ্যনৰ কাৰণে যাবনে নাই মোৰ আনচাৰটো হ'ল যে আপোনালোকে যাব লাগিব আপোনালোকে যাবও কাৰণ আপোনালোকৰ নিজৰ কাষ্টত যদি ছিট নাথাকে বা যদিহে অন্য কাষ্টত ছিট থাকে যদিহে আপোনালোক আনৰিজাৰ্ভ হয় বা ST SC হয় বা আপোনালোকৰ কাষ্টত ছিট নাই যদিহে বেলেগ কাষ্টত ছিট আছে OBC MOBCত ছিট আছে বা PWDত ছিট আছে তেনেহ'লে যদিহে সেই PWDৰ কেণ্ডিডেট নাথাকে তেনেহ'লে সেই কেণ্ডিডেটৰ জেগাত আপোনালোকে এডমিশ্যন পাব পাৰে গতিকে এইটো যিহেতু মেৰিট বেচিছত হ'ব গতিকে আপোনালোকৰ যোনটো HSৰ মাৰ্কছো চাব পাৰে বা PETৰ আপোনাৰ মাৰ্কছো চাব পাৰে গতিকে আপোনালোকৰ সেইটো বেচিছত আপোনালোকক এডমিশ্যনটো দিয়া হ'ব গতিকে নিজৰ যদি কাষ্টত ছিটো নাই তেনেহ'লে আপোনালোক যাব যদিহে অন্য কাষ্টত ছিট আছে কিয়নো যদিহে অন্য কাষ্টৰ কোনো ষ্টুডেণ্ট নোলায় তেনেহ'লে সেই কাষ্টৰ আণ্ডাৰত আপোনালোকে এডমিশ্যনবোৰ পাব পাৰে গতিকে আপোনালোকে এই চান্সটো মিছ কৰি নিদিব যদিহে ভাবি আছে যে মোৰ নিজৰ কাষ্টত ছিট নাই মই নাযাওঁ তেনেহ'লে এইটো নাভাবিব যে আপোনালোকে এডমিশ্যন নাপাব বুলি কাৰণ যদিহে বেলেগ কাষ্টত ছিট আছে তেনেহ'লে সেই কাষ্টৰ যদি কোনো কেণ্ডিডেট নাই বা ষ্টুডেণ্ট নাই তেনেহ'লে সেই কাষ্টৰ আণ্ডাৰত আপোনাক ছিটটো দিয়া হ'ব বা এডমিশ্যনটো দিয়া হ'ব গতিকে আপোনালোকৰ এইটো ডাউটটো ক্লিয়াৰ হ'ল যে যদিহে নিজৰ কাষ্টত কোনো ছিট নাই তেনেহ'লে আপোনালোকে যাব ওচৰৰ যোনবোৰ ইনষ্টিটিউট আছে স্পট এডমিশ্যনটো কণ্ডাক্ট কৰা হৈছে গতিকে এইকেইটা আছিল আজি ইনফৰমেশ্যন কাইলৈ যিহেতু স্পট এডমিশ্যন আছে গতিকে আপোনালোকে যাতে স্পট এডমিশ্যনত পাই যায় তাৰে কামনা কৰিলোঁ যদিহে চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব থেংক ইউ